জুবিন গাৰ্গবিহীন এমাহ আৰু এই অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ এমাহ উকলিল। সোণাপুৰত ডিমৰীয়াবাসীৰ উদ্যোগত এমহীয়া আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। জুবিন ক্ষেত্ৰত পুৱাৰে পৰা ভিৰ কৰিছে বহু অনুৰাগীয়ে। সমান্তৰালকৈ কাহিলীপাৰাতো আজিৰ দিনটোত বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে আৰু কাহিলীপাৰাত জুবিনৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। শিল্পী নুৰুদ্দিন আহমেদে নিৰ্মাণ কৰিছে প্ৰতিমূৰ্তিটো। এমহীয়া শ্ৰাদ্ধৰ দিনা মুকলি কৰা হয় প্ৰতিমূৰ্তিটো। উপস্থিত থাকে ডক্টৰ হিতেশ বৰুৱা, অভিনেতা প্ৰাঞ্জল শইকীয়া, বৰবিহুৱা খগেন গগৈকে ধৰি বহু লোক উপস্থিত থাকে। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অনুৰাগীসকলে। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰা হৈছে। কাহিলীপাৰাৰ পৰা আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। সমান্তৰালকৈ সোণাপুৰৰ পৰাও আমি আপোনালোকক কিছু সময়ৰ পাছতে দৃশ্যাংশ দেখুৱাম। আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, কাৰণ জুবিন গাৰ্গবিহীন এমাহ, জুবিনবিহীন এমাহ। এই এমাহত অনুৰাগীসকল শোক বিহ্বল হৈ আছে। শোকত ভাগি পৰিছে তেওঁলোক। মৰ্মৰ শিল্পীগৰাকীক হেৰুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। এমহীয়া আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। এই মুহূৰ্তত আমি কাহিলীপাৰাৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। কাহিলীপাৰাত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। আৰু এয়া হৈছে বাসগৃহৰ পৰিৱেশ। এগছি বন্তি জ্বলাই সেৱা লৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। সমান্তৰালকৈ উপস্থিত আছে পাল্মী বৰঠাকুৰ আৰু পৰিয়ালবৰ্গৰ আন লোকসকল উপস্থিত আছে। সকলোৱে সেৱা লৈছে, এগছি বন্তি জ্বলাই আত্মাৰ সদগতি কামনা কৰিছে জুবিন গাৰ্গৰ। আৰু কাহিলীপাৰাতে নহয়, লতাশিলতো আজি বৃহত্তৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। নাম পৰিৱেশন কৰিব লতাশিলত কিছু সময়ৰ পাছতে বৰপেটাৰ পৰা অহা নামতীৰ দলে। কাহিলীপাৰাত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন। শিল্পী নুৰুদ্দিন আহমেদে নিৰ্মাণ কৰিছে এই প্ৰতিমূৰ্তিটো। উপস্থিত আছে ডক্টৰ হিতেশ বৰুৱা, অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু বৰবিহুৱা খগেন গগৈ। বৰবিহুৱা খগেন গগৈয়ে উন্মোচন কৰে প্ৰতিমূৰ্তিটো। আজি জুবিন গাৰ্গৰ এমহীয়া আদ্য শ্ৰাদ্ধ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিভিন্ন অনুষ্ঠান আছে, নাম প্ৰসংগ কৰিব। আৰু সোণাপুৰতো আজি দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন নাম প্ৰসংগ কৰিব বিভিন্ন ঠাইৰ পৰা অহা দলসমূহে। 200 বাঁহী বাদকে বাঁহী বজাব। কিছু সময়ৰ পাছতে আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আপোনালোকক দেখুৱাম। কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ কাহিলীপাৰাৰ দৃশ্যাংশ। কাহিলীপাৰাত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল। বৰবিহুৱা খগেন গগৈ উন্মোচন কৰে প্ৰতিমূৰ্তিটো। উপস্থিত থাকে ডক্টৰ হিতেশ বৰুৱা, অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু একালৰ সতীৰ্থসকলে আজিৰ দিনটোত অশ্ৰুসিক্ত নয়নেৰে তেওঁলোকে জুবিন গাৰ্গক স্মৰণ কৰিছে। কাৰণ জুবিন গাৰ্গবিহীন অসমখনৰ কথা আচলতে কোনেও ভাবিবই নোৱাৰে। কোনেও মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ নোহোৱা হোৱাৰ এমাহ হ'ল। কিন্তু জুবিন গাৰ্গক আমি বিদায় দিবই লাগিব। কিন্তু কায়িকভাৱে বিদায় দিছে যদিও জুবিন গাৰ্গ সদায় সকলোৰে মাজত, প্ৰত্যেকগৰাকী অসমবাসীৰ মাজত থাকিব। আমি দুটাকৈ দৃশ্যাংশ দেখুৱাইছোঁ। এফালে আমি দেখুৱাইছোঁ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল, আনফালে বাসগৃহৰ দৃশ্যাংশ, কাহিলীপাৰাৰ বাসগৃহৰ দৃশ্যাংশ। ভগ্নী পাল্মী বৰঠাকুৰ, জুবিন গাৰ্গৰ পিতৃ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে সেৱা লৈছে। আমি অনুষ্ঠান পাতিম বুলি শ্ৰদ্ধাঞ্জলি নাচাই, কিন্তু অলপ আগতে সকলোৱে মিলি আমি এই শ্ৰদ্ধাঞ্জলিসমূহ কাহিলীপাৰা ৰাইজে মিলি আমি সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেতিয়া তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ মই যে আমি অলপ বেটিকি উঠাব পাৰোঁ। কিন্তু মই কাকো কোৱা নাছিলোঁ যে মূৰ্তি নাম আজি 18 দিনত। আৰু এইটো ফাইবাৰ কাষ্ট কৰিছোঁ। তাৰোপৰি চন্দাছো আছে। 18 দিনৰ ভিতৰত এটা মূৰ্তি সম্ভৱ। কিন্তু জুবিনৰে হয়তো আশীৰ্বাদ আছে, নাইবা তেওঁ ওপৰৰ পৰা কৈছে যে হ'ব বুলি কোৱাৰ পিছত আমি 18 দিনে লাগি আমাৰ সহশিল্পীৰ সৈতে লাগি আমি 18 দিনৰ কমপ্লিট কৰিছোঁ। অনুষ্ঠানটোতে আজি উপস্থিত আছে আমাৰ ডক্টৰ প্ৰাঞ্জল শইকীয়া, ডক্টৰ হিতেশ বৰুৱা, তাৰপিছত মঞ্জুলা হাজৰিকা, এনেকুৱা বহুখিনি আমাৰ গণ্যমান্য ব্যক্তি সদায় আছে। বহুখিনি নমস্য ব্যক্তি ইয়াত উপস্থিত আছে। আজি মই নিজকে খুব সৌভাগ্যৱান বুলি ভাবিছোঁ, যিহেতু কাহিলীপাৰা বৃহত্তৰ কাহিলীপাৰা ৰাইজে আজি
যি এমহীয়া আৰ্য শ্ৰাদ্ধ ইয়াত আয়োজন কৰিছে লগতে অসমৰ স্বনামধন্য শিল্পী নুৰুদ্দিন আহমেদ ডাঙৰীয়াই নিজ খৰচেৰে নিৰ্মাণ কৰা আমাৰ মোৰ অতি মৰমৰ ভাই আমাৰ হিয়াৰ আমঠু অসম গৌৰৱ আমাৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আজি মই উন্মোচন কৰিবলৈ মাতাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ সকলোকে আৰু মই নিজকে বৰ সৌভাগ্যৱান যেন লাগিছে যিহেতু জুবিন আৰু মোৰ মাজত এটা খুব ভাল মৰম চেনেহ আমাৰ ধেমালি চুপতি মিলা মিছা আছিলে গতিকে আজি এই তেওঁ মৃত্যুৰ আজি এমাহৰ পাছত এই আজি প্ৰথম এই প্ৰতিমূৰ্তি মই আজি এইটো প্ৰথম বুলিয়ে কৈছোঁ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই খুব ভাল লাগিছে যিহেতু প্ৰতিমূৰ্তি বহুত ঠাইত হৈ আছে কিন্তু সম্ভৱ আজি এইটোৱে প্ৰথম সেইটোৱে কৈছোঁ মই এইটো প্ৰথম প্ৰতিমূৰ্তি হৈছে আৰু লাহে লাহে বহুত হ'ব কিন্তু আজি মই নিজকে কৈছোঁৱে ধন্য মানিছোঁ আৰু ভাল লাগিছে আৰু মই বৃহত্তৰ কাহিনী আৰু এয়া আমি কাহিলীপাৰাৰ পৰিৱেশ দেখুৱালোঁ এই মুহূৰ্তত আমি পোনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ সোণাপুৰলৈ সোণাপুৰত যিহেতু উপস্থিত আছে আমাৰ সতীৰ্থ জিতুমণি আপোনাৰ ওচৰলৈ আমি পুনৰবাৰ আহিছোঁ পুৱাৰ ভাগৰ পৰা আপুনি খুব সুন্দৰকৈ পৰিৱেশটো দেখুৱাই আছে এই মুহূৰ্তত ক'ৰ পৰা কিমান অনুৰাগী জুবিন গাৰ্গৰ অনুৰাগী উপস্থিত হৈছে কি অনুষ্ঠান আছে তেওঁলোকৰ আমি আপোনাৰ পৰা চাব বিচাৰিম হয় নিশ্চিতভাৱে অসমৰ জাতীয় জীৱনৰ হিয়াৰ আমঠু অসমৰ কণ্ঠ জুবিন দা বিহীন আজি এটা মাহ সমাধি ক্ষেত্ৰত ৰাতিপুৱাৰ ভাগৰ পৰা লাখ লাখ অনুৰাগীৰে ভৰি পৰিছে কিয়নো আজি এমাহ ধৰি যি জুবিন দাই ন্যায় পোৱাৰ আশাত প্ৰত্যেকগৰাকী অনুৰাগী ৰৈ আছে প্ৰতিগৰাকী অনুৰাগীৰ চকুত আজি চকুলো দেখা পোৱা গৈছে হিয়া ধৰি এগৰাকী ককা হৈছে কঁকালৰ পৰা আমি কিছু কথা পাতিম জুবিন দা বিহীন আজি এটা মাহ মই যাওঁ ৰবিবাৰে আহি গৈছোঁ এতিয়া এই যাওঁ ৰবিবাৰতো আহি গৈছিলোঁ মই কেৱল জুবিনৰ সমাধি আছোঁ কি কাৰণত নেই লাগে ইমান দিন কৰাৰ কোনো প্ৰয়োজন নাই কেৱল আমাক অতি সোনকালে নেই লাগে জুবিনৰ জয় জুবিন দাৰ ন্যায়ৰ বিষয়ে প্ৰত্যেকগৰাকী অনুৰাগী আজিও ৰৈ আছে আমি বিচাৰিছোঁ আমি ন্যায্যভাৱে বিচাৰিছোঁ এজন আমাৰ শিল্পী মৰি গ'ল হেৰাই গ'ল এই হেৰাই যোৱা শিল্পীজনক আমাৰ খুব দুখ লাগিছে তেওঁক যি ধৰণে মাৰিলে আমি মাৰা বুলিও ক'ব লাগিব এতিয়া যিহেতু আমি টিভিত দেখি আছোঁ এইবিলাক দৃশ্য আৰু ডাক্তৰ হিতেশ বৰাই এটা কথা কৈছে জুয়েদি পানীত তেওঁলোকে নামাব নালাগিছিল সেইটোৱে তেওঁলোকৰ প্ৰথম ভুল হৈছে বুলি আমাৰ বিবেক হয় এনেদৰে প্ৰত্যেকগৰাকী অনুৰাগী ৰৈ আছে ন্যায় পোৱাৰ কণ শিশুৰ পৰা জ্যেষ্ঠলৈ প্ৰতিগৰাকী অনুৰাগী শিশু আহিছে আমি দুইগৰাকীমান কণমান শিশু আছে জুবিন দাৰ গান শুনি ভাল পোৱা তোমালোকে জুবিন মামা আজি আমাৰ মাজত নাই জুবিন দাৰ গান গোৱা নে এটা গান গৈ দিয়া ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহিল হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহাৰ ৰ'দৰে মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে বহু যুগৰে এনেদৰে কণ শিশুসকল আহিছে তেওঁলোকে আহিছে আৰু জ্যেষ্ঠৰ পৰা বয়সস্থৰ গোটেইগৰাকী আহিছে এগৰাকী আইতা আহিছে আইতা জুবিন দা বিহীন আজি এটা মাহ প্ৰত্যেকগৰাকী লোকে আজি চকুত চকুলো দেখা পোৱা গৈছে আপুনিও চকুত চকুলো দেখা পোৱা গৈছে কি ক'ব এতিয়া কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়া দিৰু অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা ইনাহিয়াৰ তুমি সে চৈতন্য সনাতন ৰাম 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 মায়া যাৰ মাজে আচয় ঘুমতি
কান্দিছে আপুনি আপোনাৰ ল'ৰাৰ দৰে জুবিন দা আছিল জীৱন বাপু তুমি য'তে আছা শান্তিত থাকা তোমাৰ মই মাতৃ তোমাক চাব আহিছিলোঁ জীয়াই থাকোঁতে দেখা নাপালোঁ তুমি আশীৰ্বাদ দিয়া নিশ্চয় এই আইতাগৰাকীয়ে কান্দিছে কিয়নো আজি জুবিন দা আমাৰ মাজত নাই জুবিন দা যিহেতু ভগৱান স্বৰূপ সেইগৰাকী জুবিন দা সেইগৰাকী মহান ব্যক্তিৰ নথকাৰ কাৰণে প্ৰত্যেকগৰাকী অনুৰাগীয়ে কান্দত বসে এগৰাকী কণমানি শিশু আহিছে কি নাম বাপাৰ মাৰ বিবেক তুমি জুবিন মামাৰ গান শুনা গান গাই ভাল পোৱা নেকি কোৱা এটা গান গাই দিয়া মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি হৰা দিলা গোপনে আহি দিয়া কোন তুমি যে মোৰ উকাল মৰণ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি তোমাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো খচামো বহু যুগৰে নাচো নিশ্চিতভাৱে এইগৰাকী কণমানি শিশুৱে জুবিন দাৰ মায়াবিনী গীত সোঁৱৰিছে কিয়নো জুবিন দা প্ৰতিগৰাকীৰ হৃদয়ত আছে জুবিন দা প্ৰতিগৰাকী অনুৰাগীৰ মনত আছে আৰু সেইগৰাকী মহান শিল্পী আজি আমাৰ মাজত নাই যদি ন প্ৰত্যেকগৰাকী হৃদয়ত আছে আমি আইতাসকল আছে তেওঁলোকৰ লগত কথা পাতি আইতা জুবিন দা বিহীন আজি এটা মাহ জুবিন দাৰ গান শুনি প্ৰত্যেকগৰাকী অনুৰাগীয়ে ডাঙৰ হৈছে প্ৰত্যেকগৰাকী অনুৰাগীয়ে প্ৰতিটো সময়তে জুবিন দাৰ গান শুনে সেইগৰাকী মহান ব্যক্তি সেইগৰাকী ঈশ্বৰ স্বৰূপ ব্যক্তি আজি আমাৰ মাজত নাই ক'বাৰ ভাষা নাই আৰু আমিও কান্দিছোঁ বহুত ন্যায় পোৱাটো বিচাৰোঁ আৰু নিশ্চিতভাৱে এয়া সমাধিস্থলী আৰু যি সমাধিস্থলী ইতিমধ্যে যি মন্দিৰত পৰিণত হৈছে এয়া আমি দৃশ্য দেখুৱাইছোঁ লাখ লাখ অনুৰাগী এই এটা মাহ সম্পূৰ্ণ হয় সেই সম্পূৰ্ণ মাহটোত প্ৰত্যেকগৰাকী অনুৰাগী এই স্থানত আহিছে তেওঁলোকে ভগৱান স্বৰূপ যি মহান ব্যক্তি জুবিন দাৰ শ্ৰীচৰণত তেওঁলোকে ধূপ ধূনা জ্বলাই পূজা অৰ্চনা কৰিছে এফালে নাম প্ৰসংগ চলি আছে এই নাম প্ৰসংগৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম বিভিন্ন সময়ত বহুকেইগৰাকী ব্যক্তি আহিছে তেওঁলোকে এই সমাধিস্থলীত যিহেতু দাদা কি ক'ব জুবিন দা অমৰ হওক আমাক ন্যায় লাগে জুবিন দাৰ ন্যায় লাগে আমাক ন্যায় লাগে জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক আইতা আপুনি লাখুটিলৈ আহিছে আপুনি লাখুটিলৈ জুবিন দাৰ সমাধিস্থলীত আহিছে জুবিন দা আমাৰ মাজত নাই গতিকে কিন্তু আপোনালোকৰ ল'ৰা স্বৰূপ জুবিন দাক হঠাৎ আমাৰ মাজৰ পৰা নাইকিয়া হ'ল হয়তো কোনোবা জাতিদ্ৰোহী কেইগৰাকীয়ে হয়তো জুবিন দাক মৃত্যুবৰণত শেষত পেলাই দিলে কি ক'ব এতিয়া কি ক'ম মানে আমাক ন্যায় লাগে আমাক হেৰি কৰিবলৈ ঘূৰিয়ে নাহে শুনিছা আমাক ন্যায় লাগে আমাক দোষীক শাস্তি দিব লাগে সেইটোৱে কৈছোঁ জুবিন দাৰ গান ভাল পাইছিলে এতিয়া আপুনি মইতো জুবিনৰ গানেও গাওঁ আপুনি গাই দিয়ক এটা নাই আইতা আপুনি সমাধিস্থলীত আহিছে জুবিন দাৰ গান অকণমান গাই দিয়ক জুবিন অকণমান আইতা আইতা জুবিনক মেনে যায় ছিংগাপুৰে নিলে ছিংগাপুৰৰ গাড়ীয়ে নিশ্চিতভাৱে দুখত গাইছে আইতাগৰাকী কিয়নো এই সমাধিস্থলত জুবিন দাৰ সমাধিস্থলত লাখ লাখ অনুৰাগী আহিছে লাখুটি লৈ আহিছে আইতাগৰাকীয়ে কিয়নো এই আইতাগৰাকীয়ে অনুৰাগী আছিল আৰু সেইবাবে আজি আইতাগৰাকী লাখুটি লৈ এই ক'ৰ পৰা আহিছে আইতা আপুনি আমি মিকি ভেটা ফলিয়া মাৰি ইমান দূৰ দূৰণিৰ পৰা আহিছে দূৰ দূৰণিৰ পৰা লাখুটি লৈ আহিছে জুবিন দাৰ এই যে সেই সমাধিস্থলীত আহিছে এনেদৰে লাখ লাখ অনুৰাগীসকল আহিছে কণ কণ শিশুৰ পৰা জ্যেষ্ঠলৈ প্ৰতিগৰাকী অনুৰাগীয়ে সমাধিস্থলীত আহিছে আন এগৰাকী আইতা আহিছে সেই আইতাগৰাকীৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম কিয়নো বিভিন্ন স্থানৰ পৰা যিহেতু অনুৰাগী প্ৰত্যেকগৰাকী অনুৰাগীয়ে এই আহিছে এই ককা আইতাৰ চিকিৎসাৰ বাবে সহায় বিচাৰিও আহিছে কিয়নো জুবিন দাই প্ৰতিগৰাকী ব্যক্তিক সহায় কৰিছিল জুবিন দাৰ অবিহনে কোনো কথা সম্ভৱ নহয় আৰু সেইগৰাকী ককা ককা এই ক'ৰ পৰা আহিছে আপোনালোকে আমি গুৱাহাটী নাৰেংগীৰ পৰা আহিছোঁ
জুবিন দাই প্ৰত্যেকগৰাকী মানুহক সহায় কৰিছিল জুবিন দাই আজি আমাৰ মাজত নাই আমাৰ কলিজাৰ টুকুৰা হয় আমি জুবিন দাক লাগ পাইছোঁ আমাক অতি সহায় কৰিছে আমি খাৰগলিত গৈছিলোঁ আমাক ভাত পানী খুৱাইছে জুবিন বুলি আমি চিনি নোপোৱাইছিলোঁ তেতিয়া এতিয়াহে আমি চিনি পালোঁ জুবিন হয় আমাক জুবিন দাই আমাৰ কাৰণে বহুতো সহায় সুবিধা কৰিছে ফিৰিত হাত ঠুকি আমাক কৈছে আগল পাগল আমি মানুহ গৰীব দুখীয়াক অতি মৰম কৰিছে জুবিন দা আমি এইকাৰণে আমি আমাৰ ঈশ্বৰ হয় আমাৰ ভগৱান হয় যিহেতু জুবিন দাই সহায় কৰিছিল প্ৰতিগৰাকী দুখীয়াক আৰু আজি আপুনি এই সহায় বিচাৰি সমাধিস্থল আহি পাইছে আপুনিও আমি ইয়াত আহিছিলোঁ আমি চাবাহে আহিছিলোঁ তাৰ পিছত আমি মানুহৰ আগমন পাই কিনে আমি লোকৰ সহায় বিচাৰি আমি অকণমান ৰখিছোঁ ইয়াত আমি এই আমাৰ তীৰ্থস্থান বুলি কৈছোঁ আমি আৰু আমি মন্দিৰ আমি বুজি নাপাওঁ আমাৰ জুবিন দাই কৈ গৈছে আমাৰ কোনো জাতি নাই ধৰ্ম নাই আমাৰ কোনো হেৰি ঈশ্বৰ নাই আমি মুক্ত আমি কোনো নাই সকলো আমাৰ মানৱ আমি এই মহামানৱৰ ওচৰত আহিছোঁহে আমি আইতা জুবিন দা বিহীন আজি এটা মাহ জুবিন দাই বিভিন্ন সময়ত সহায় কৰিছিল আমি শুনা আমি একেবাৰে নিৰাপদ আমাৰ একোই নাই আমাৰ এয়া সমাধিস্থলী আৰু সমাধিস্থলীৰ আমি দৃশ্যসমূহ ইতিমধ্যে ৰাতিপুৱাৰ ভাগৰ পৰা দেখুৱাইছোঁ লাখ লাখ অনুৰাগীসকলে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা এই অনুৰাগীসকল আহিছে কিয়নো জুবিন দা অবিহনে কোনো কথা সম্ভৱ নহয় সেইগৰাকী মহান ব্যক্তি সেইগৰাকী ঈশ্বৰস্বৰূপ ব্যক্তি আজি আমাৰ মাজত নাই প্ৰতিগৰাকী অনুৰাগীৰে চকুত চকুলো প্ৰতিগৰাকী অনুৰাগী আজি কান্দোনত ভাঙি পৰিছে কিয়নো জুবিন দা অবিহনে কোনো কথা সম্ভৱ নহয় জুবিন দা অবিহনে প্ৰতিটো অনুষ্ঠানে সম্ভৱ কৰি তুলিব পাৰে সেইগৰাকী মহান ব্যক্তিৰ আজি এমাহীয়া তিথিত প্ৰত্যেকগৰাকী অনুৰাগী আহিব এয়া আমি পাহাৰৰ ওপৰৰ ভাগৰ দৃশ্য দেখোঁ আপুনি যিফালে চাই সেইফালে অনুৰাগী এই সমাধিস্থলীত ইতিমধ্যে লাখ লাখ অনুৰাগী ভৰি পৰিছে আৰু যিহেতু সমাধিস্থলীত আজি সন্ধিয়াৰ ভাগত 200গৰাকী শিল্পীয়ে একেৰাহে মায়াবিনী বায়ু সুৰত তেওঁলোকে পৰিৱেশন কৰিব ভাওনা পৰিৱেশন কৰিব আৰু ৰাতিপুৱাৰ ভাগৰ পৰা 100টা নামতি দলে এই সমাধিস্থলত তেওঁলোকে নাম পৰিৱেশন কৰি আছে বিভিন্ন স্থানৰ পৰা এই আয়তীসকল আহিছে আৰু প্ৰত্যেকগৰাকী আয়তীয়ে এই স্থানত তেওঁলোকে নাম পৰিৱেশন কৰি থকা দেখা পোৱা গৈছে এফালে নাগাৰাৰ নাম আনফালে আয়তীসকলৰ দিয়া নাম এনেদৰে আমি দৃশ্যসমূহ দেখুৱাইছোঁ প্ৰতিগৰাকী অনুৰাগীয়ে আজি জুবিন দাই ন্যায় পোৱাৰ আশাত ৰৈ আছে কিয়নো আজি এটা মাহ সম্পূৰ্ণ হ'ল আৰু এই এটা মাহ প্ৰতিগৰাকী অনুৰাগীয়ে অপেক্ষাত ৰৈ আছে জুবিন দাক কেতিয়া ন্যায় দিব আৰু সেয়া আমি দৃশ্য আমি দেখুৱাইছোঁ বহুকেইগৰাকী অনুৰাগী আজি চকুত চকুলৈ দেখা পাইছে হিয়া ঢুকুৰি কান্দিছে আৰু এই লাখ লাখ যে অনুৰাগী আছে এই অনুৰাগীসকলে কিন্তু ন্যায় পোৱাৰ আশা অপেক্ষা আছে বাইদেউ ক'ৰ পৰা আহিছে আপুনি কাৰ্বি আংলং বকলীয়াৰ পৰা আহিছোঁ জুবিন দা বিহীন আজি এটা মাহ সম্পূৰ্ণ হ'ল ন্যায় পোৱাৰ আশাত প্ৰতিগৰাকী অনুৰাগী ন্যায় পাব লাগে ইমান আমাৰ হিয়াৰ আমঠু অসমৰ এজন হিয়াৰ আমঠু হেৰাই গৈছে আমাক ন্যায় লাগে আমাৰ নাম প্ৰসংগ আয়োজন কৰিছে আপোনালোকে বহুত ভাল লাগিছে ৰাতি ভাওনা হ'বনো বাঁহী বাদক হ'ব ভাল লাগিছে অনুষ্ঠান দি এতিয়া মানে নিশ্চিতভাৱে এনেদৰে অনুৰাগীসকলে আছে এফালে ভগৱত পাঠ কৰি আছে আনফালে দিয়ানাম পৰিৱেশন কৰিছে আনফালে নাগাৰা নাম পৰিৱেশ কৰিছে একমাত্ৰ যে তীৰ্থস্থলী পূৰ্ণ তীৰ্থস্থলীত পৰিণত হৈছে জুবিনৰ এই সমাধিস্থলী প্ৰতিগৰাকী অনুৰাগী আহিছে আৰু এই এটা মাহ সম্পূৰ্ণ এটা মাহ প্ৰত্যেকগৰাকী অনুৰাগীয়ে এই স্থানত যিহেতু তেওঁলোকে আহিছে নাম প্ৰসংগৰে দিনেই নিশাই তেওঁলোকে নাম প্ৰসংগ আয়োজন কৰিছে তেওঁলোকে গছ পুলি লৈ আহিছে গছ পুলি ৰোপণ কৰিছে বিভিন্ন চনা ক'ত আহিছে এতিয়া জুবিন দা বিহীন আজি এটা মাহ জুবিন দাই ন্যায় পোৱাৰ আশাত ৰৈ আছে হয় জুবিন কুমাৰ ন্যায় লাগে আমি সেইটো বিচাৰোঁ ন্যায় লাগে জুবিন যিজন মানে দোষী শাস্তি দিব লাগে ফাঁচি দিব লাগে সেইটো কৰিব লাগে নিশ্চিতভাৱে প্ৰত্যেকগৰাকী ব্যক্তিয়ে জুবিন দাক যি মৃত্যুমুখত পেলাই দিলে সেই কেইগৰাকী শাস্তি দিয়াত ৰৈ আছে এয়া ভগৱত পাঠ কৰিছে এফালে দিয়ানাম পৰিৱেশ হৈছে মোৰ সহযোগী নিতুলক আন এটা দৃশ্য দেখিবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে জুবিন দাৰ যি সমাধিস্থলী আৰু এই সমাধিস্থলী ইতিমধ্যে মন্দিৰলৈ ৰূপান্তৰিত হৈছে ক'ৰ পৰা আহিছে বাইদেউ ভণ্টি ক'ৰ পৰা আহিছে গুৱাহাটী জুবিন দা বিহীন আজি এটা মাহ হয় জুবিন দাৰ গান শুনিছিলোঁ ভাল পাইছিলোঁ আৰু মানে আমাৰ নতুন যোনটো জেনেৰেশ্যন হয় সেইটোৰ কাৰণে এটা ইনস্পিৰেশ্যন আছিলে তো চবৰে বাৰু বেয়া লাগিছে তুমি গান গোৱা জুবিন মামাৰ গান গোৱা গান এটা কৈ দিয়া মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ গোপন তুমি যে মোৰ শুকান মনত নিয়নৰে চেষ্টাটো পাৰ নামি অহা
এনেদৰে প্ৰতিগৰাকী অনুৰাগীয়ে তেওঁলোকে কান্দোনত ভাঙি পৰিছিল প্ৰতিগৰাকী অনুৰাগীয়ে এই স্থানত আহি পৰিছে এগৰাকী দাদা আছে দাদাৰ পৰা আমি দাদা যেহেতু আজি জুবিনদাৰ এটা মাহ সম্পূৰ্ণ হ'ল আপোনাৰ ডিমৰীয়া সমষ্টিৰ সহযোগত এই যি অনুষ্ঠানবোৰ আয়োজন কৰিছে সন্ধিয়াৰ ভাগত কি অনুষ্ঠান আছে দাদা সন্ধিয়াৰ ভাগত আমি প্ৰায় বিয়লি 3 বজাৰ পৰা 100টা নামতী দলে একেলগে প্ৰায় 2000 নামতী একেলগে নাম পৰিৱেশন কৰিব তাৰপিছতে অসমৰ বিভিন্ন প্ৰান্তৰ 200 গৰাকী বাহিবাদকে একেলগে জুবিনদাক প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এটি অনুষ্ঠান পৰিৱেশন কৰিব 6 বজাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ শিল্পী কলাকুশলীয়ে ইয়াত সংগীতানুষ্ঠান পৰিৱেশন কৰিব জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু 9 বজাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ কিছু সংখ্যক অভিনেতা অভিনেত্ৰী কলাকুশলীয়ে এখন ভাওনাত অভিনয় কৰিব আৰু তেওঁলোকে ভাওনাৰ জৰিয়তে জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব এনেকৈ জুবিনদাৰ বিহীন এই প্ৰথম যিটো মাহেকীয়া শ্ৰাদ্ধৰ অনুষ্ঠান এটা বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব তেনেধৰণে সন্ধিয়াৰ অনুষ্ঠান আয়োজন কৰা হৈছে এটা কথা উল্লেখ কৰিম দাদা যেহেতু যোৱাকালিৰ পৰা এটা সামাজিক মাধ্যমৰ প্ৰচাৰ হৈছে যিটো গৰিমা বৌয়ে নাম দিছিল মায়া কুকুৰটোৰ যি নাম দিছিলে কুকুৰটো মৃত্যু হোৱা বুলি ইতিমধ্যে ভুৱা প্ৰচাৰ এটা চলিছে কুকুৰটো কেনেকুৱা অৱস্থা এতিয়া আচলতে মায়া সুস্থ অৱস্থাতে আছে গুৱাহাটীত আছে যোৱা নিশা ৰাতিপুৱাৰ ভাগত গুৱাহাটীৰ দুগৰাকী ব্যক্তিয়ে মায়াক ইয়াৰ পৰা লৈ গৈছিল আৰু আমিও হঠাৎ বাতৰিটো পাই আমি মৰ্মাহত হৈছিলোঁ কিন্তু আজি ৰাতিপুৱাৰ ভাগত গম পাইছোঁ যে গুৱাহাটীত মায়া সুস্থ অৱস্থাত আছে আৰু জীৱিত অৱস্থাত আছে গতিকে মায়া যোৱা এটা মাহে জুবিনদাৰ এই সমাধিত অতন্ত প্ৰহৰী ৰূপত আছিল প্ৰতি নিশাই জুবিনদাৰ সমাধিত এই মায়া নামৰ বিশেষ কুকুৰটোক দেখিবলৈ পোৱা গৈছিল কিন্তু হঠাৎ এনেকুৱা ধৰণৰ বাতৰিয়ে এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে গতিকে এনেধৰণৰ বাতৰি আমি নকৰিবলৈ সকলো পক্ষকে আহ্বান জনাইছোঁ আৰু মায়া সুস্থ অৱস্থাত আছে জীৱিত অৱস্থাত আছে ধন্যবাদ দাদা এয়া হৈছে সমাধিস্থলীৰ পৰিৱেশ আৰু পুনৰ দেখুৱাইছোঁ আপুনি যিফালে চাব লাখ লাখ অনুৰাগী প্ৰতিগৰাকী অনুৰাগী কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈ প্ৰতিগৰাকী অনুৰাগীৰ চকুত চকুলো দেখা পোৱা গৈছে এয়া ওপৰৰ ভাগৰ দৃশ্য আমি দেখুৱাইছোঁ পাহাৰৰ সিটোমূৰৰ পৰা যিসকল অনুৰাগী নামি আহিছে ৰাতিপুৱাৰ ভাগৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিগৰাকী অনুৰাগী আহিছে জুবিনদাৰ যে আজি যি তিথি এই তিথিত প্ৰতিগৰাকী অনুৰাগী আহিছে আৰু প্ৰতিগৰাকী অনুৰাগীয়ে মাত্ৰ এটাই কথাই কৈছে যে জুবিনদাক ন্যায় দিব লাগে আৰু প্ৰত্যেকগৰাকী অনুৰাগীয়ে আজিও ন্যায় পোৱাৰ আশাত ৰৈ আছে সামাজিক মাধ্যমত ইতিমধ্যে প্ৰত্যেকগৰাকী অনুৰাগীয়ে লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ কিন্তু ইয়াৰ লগতে আমি ক'ব লাগিব অসম লাইভ 24 ইতিমধ্যে ধাৰাবাহিকভাৱে প্ৰচাৰ চলাইছে ধাৰাবাহিকভাৱে সামাজিক মাধ্যমত প্ৰকাশ কৰি আছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ ইতিমধ্যে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিটো স্থানত কিন্তু জাষ্টিছ ফৰ জুবিন গাৰ্গৰ এটা অনুষ্ঠান হিচাপে আমি যে ইতিমধ্যে প্ৰচাৰ কৰা গৈছে বা পৰিৱেশন কৰিব কৰা গৈছে ইতিমধ্যে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই অসম লাইভে এই অনুষ্ঠানটো পৰিৱেশন কৰিছে আৰু পুনৰ ক'ব লাগিব এয়া সমাধিস্থলী লাখ লাখ অনুৰাগীয়ে ভৰি পৰিছে কিন্তু সমাধিস্থলী ইতিমধ্যে মন্দিৰৰ পূৰ্ণ তীৰ্থভূমিলৈ পৰিণত হৈছে লাখ লাখ অনুৰাগীসকল আছে অনুৰাগীসকলৰ পৰা কিছু মনৰ কথা জানিব চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে আমি ওচৰৰে হয় জাগিৰোডৰ জুবিনদাবিহীন আজি এটা মাহ সম্পূৰ্ণ হ'ল এমাহ হৈ গ'ল চবৰে এতিয়াও দুখ আমাৰ কাৰোৰ পৰা গুচাই নাই মানে আমি সদায় দুখতে হেৰি কৰি থাকোঁ আহিছোঁ প্ৰতিগৰাকী অনুৰাগীৰ চকুত চকুলো দেখা পোৱা গৈছে আমি জুবিনদাৰ ন্যায় পাবৰ কাৰণে আমি সদায় তেওঁৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ তেওঁ যাতে ন্যায় পায় ভালকৈ পায় এনেদৰে প্ৰতিগৰাকী অনুৰাগী আনফালে যিখন সমাধিস্থলী ইতিমধ্যে পূৰ্ণ গতিত তেওঁলোকে কাম নিৰ্মাণ কৰি থকা দেখা পোৱা গৈছে এয়া এটা মাহ সম্পূৰ্ণ হোৱাৰ লগতে এনেদৰে প্ৰায় কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে হয় এনেদৰে যি সমাধিস্থলী ইতিমধ্যে প্ৰত্যেকগৰাকী লোকাৰণ্য হৈ পৰিছে কিয়নো জুবিনদাবিহীন আজি এটা মাহ আৰু প্ৰত্যেকগৰাকী অনুৰাগী চকুত চকুলৈ অহা বুলি ভণ্টি বাইদেউ ক'ৰ পৰা আহিছে জুবিনদাবিহীন আজি এটা মাহ জুবিনদাক ন্যায় পোৱাৰ আশাত প্ৰতিগৰাকী অনুৰাগী আজিও ৰৈ আছে নিশ্চিতভাৱে প্ৰতিগৰাকী অনুৰাগী ৰখি আছে দাদা আন এটা কথা উল্লেখ কৰিম জুবিনদাক মৃত্যুমুখলৈ ঠেলি দিয়া এই যে পিখাচকেইটা এই জাতিৰ দুইকেইটা হয়তো ইতিমধ্যে তেওঁলোকে কাৰাগাৰত প্ৰেৰণ কৰিছে কিন্তু জুবিনদা আজি এটা মাহ সম্পূৰ্ণ হ'ল ন্যায় পোৱাৰ আশাত প্ৰতিগৰাকী লোক আজিও ৰৈ আছে সিহঁতক অন্তিমলৈ ফাঁচি দিব লাগে আমি সেইটোৱে বিচাৰোঁ আৰু আজি মই জাষ্ট 3 দিনে আহিলোঁ কাৰণ জুবিনদাক চাই থাকিবলৈ সদায় আমাৰ হেঁপাহ এনেকৈ মই আজি 3 দিন আহিলোঁ জুবিনদাৰ প্ৰতিটো গান প্ৰতিগৰাকী অনুৰাগী শুনে এগৰাকী ককা আহিছে ককা জুবিনদাবিহীন আজি এটা মাহ গতিকে কি ক'ব জুবিন আমাৰ হিয়াৰ আমঠু আছিল আমাতকৈ মোতকৈ সৰু হ'লে আমি তেওঁক বেয়া পোৱা নাছিলোঁ উঠি এই এটা নৱপ্ৰজন্মৰ কাৰণে এটা সূৰ্য নতুন সূৰ্য বুলি আমি ভাবিছিলোঁ কিন্তু এই সূৰ্যটো আমাৰ অসমৰ পৰা নাইকিয়া কৰিলে গতিকে এই বস্তুটো এতিয়া শাস্তিটো এতিয়া কি কওঁ আমি শাস্তিটো
আমি চেঁচা হুল আছিল নিশ্চয় আন এটা নিশ্চয় দেখাবলৈ চেষ্টা কৰিম এয়া এই যি জুবিন দাক দিয়া যিবোৰ গামোচা আছে এই গামোচাসমূহ ইতিমধ্যে লৈ আহিছে তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিছে এই ঠাইত কিমান গামোচা আপোনালোকে পালে নাইবা কিমান জুবিন দাক যিবোৰ ভাল পোৱা বস্তু ইতিমধ্যে তেওঁলোকে দিছে কি সামগ্ৰী আহিছে এতিয়া মই আমি বেছিয়ে পাইছোঁ গামোচা কোনোবা আঙুঠি চেন এনেকুৱা দিয়ে আৰু মই দেখোঁ জানিছোঁ আৰু সোণৰ চেনো পোৱা দিয়ে আৰু সামগ্ৰী পাইছে আপোনালোকে মই বেছি পাইছোঁ গামোচা পাইছোঁ আৰু ইমানখিনি মানে খাব একে মানে ভাগ হৈ যাওঁ আৰু কিমান খামৰিব আৰু দিনে নিশা কাম কৰি আছে ইয়াতে জুবিন দা বিহীন এটা মাহ সম্পূৰ্ণ হৈ গ'ল চকুলো দেখা গৈছে আপোনাৰো মোৰ টোপনি নোহোৱা হৈ গৈছে অনুৰাগীসকলে জুবিন দাক ভাল পায় যিটোমণি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পুনৰবাৰ আপোনাৰ ওচৰলৈ উভতি আহিম কিন্তু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে সোণাপুৰত দেখিবলৈ পোৱা গৈছে অগণন আজিৰ দিনটোত অনুৰাগীৰ ভিৰ